আমুকত এজনী ছোৱালীৰ ঘৰখন হৈছে মুছলমান যুৱকে ঘৰখন কৰিছে, তামুকত এজনী ছোৱালীৰ ঘৰখন হৈছে হিন্দু যুৱকে ঘৰখন কৰিছে। আচলতে ভুলটো আপোনাৰ বা মোৰ নহয়, আচলতে পৰিৱেশটোৱে ইমান বেয়া যে আমাৰ এই যিবিলাক মাথাটো, আমাৰ যিবিলাক চিন্তা একেবাৰে যে গোটকেও বেয়া হৈ গৈছে। তাইৰ গোটেই জীৱনটো ধ্বংস হৈ গ'ল, বৰবাদ হৈ গ'ল এই কেইটামান মানুহৰূপী দানৱৰ কাৰণে। কিন্তু আমাৰ মাজত সেইবিলাক চিন্তা নাই, আমাৰ চিন্তা হিন্দু আৰু মুছলমান। খালি এটাই কথা যে কোনে বলৎকাৰ কৰিছে, যদি মুছলমানে বলৎকাৰ কৰিছে তেতিয়াহ'লে হিন্দুখিনিয়ে ক'ব নাই এওঁলোকে এনেকুৱা বেয়া, এওঁলোকৰ গোটেই স্বভাৱেই বেয়া, মুছলমানে বলৎকাৰ কৰিছে, এওঁলোকে এইবিলাক কৰি থাকে। আৰু যদি হিন্দু মানুহে বলৎকাৰ কৰিছে তেতিয়াহ'লে মুছলমানখিনিয়ে ক'ব আহে এতিয়া আপোনালোকে কিয় মাত মাতা নাই, এতিয়া মাত মাতক, কাৰণ এতিয়াতো হিন্দুৱে বলৎকাৰ কৰিছে, কিয় মাত মাতা নাই। যোৱাকালি দুটা ঘৰখনকাৰীক এনকাউণ্টাৰ কৰিছে আছাম পুলিচে, আৰু আজিৰ দিনটো অকণমান শান্তিত আছিলোৱে যে আজি এটা ঘটনা শুনিলোঁ, মাজুলীত এজনী সৰু বাচ্চা 12 বছৰ হৈছে তাইৰ, 6জন মানুহে তাইক ঘৰখন কৰিছে। আৰু প্ৰথমতে যেতিয়া ঘৰখন কৰিছিল তেতিয়া এই ছোৱালীজনীয়ে একো একশ্যন ল'বও পৰা নাছিল, পুলিচ ষ্টেচনতো যোৱা নাছিল, কাৰণ এই মানুহকেইজনে বোলে কৈছিল যদি কমপ্লেইন কৰিব যোৱা তেতিয়াহ'লে তোমাক মাৰি পেলাম। আৰু এনেকৈ কেইদিনমান হোৱাৰ পিছত তাইৰ পেটটো ডাঙৰ হৈ গ'ল, মানে প্ৰেগনেণ্ট হ'ল, আৰু তাৰপিছতহে মানে ঘৰৰ মানুহে অকণমান পুলিচ ষ্টেচনত গৈ কমপ্লেইন কৰিলে বা অকণমান একশ্যন লোৱাৰ কথা ভাবিলে। গতিকে আপোনালোকে ভাবক, আৰু তাতে বোলে এই 6জন মানুহৰ মাজত 2জন মাইনৰো আছে, 18 বছৰ হোৱাই নাই সিহঁতৰ, কিন্তু শাস্তিটো একে সমান হ'ব লাগে। কাৰণ যদি সিহঁতে ঘৰখন কৰিব পাৰিছে তো ইয়াতকৈ বেছি ডাঙৰ আৰু কি হ'ব, সিহঁতে ইয়াতকৈ বেছি বেয়া কাম আৰু আছেনে কিবা? আপোনালোকেও জানে যে অসম পুলিচে যিটো ধৰণৰ কাম কৰি আছে, চেলিউট জনাইছোঁ, অপৰাধ কৰিছে, এনকাউণ্টাৰ কৰিছে, ভাল লাগিছে। কিন্তু মাজুলীৰ এই ছোৱালীজনীকো যেনেকৈ এই 6জন মানুহৰ ওপৰত দানৱে যেনেকৈ মানে বলৎকাৰ কৰিলে আৰু তাইৰ জীৱনটো বৰবাদ, তাই কিন্তু এটা ভাল জীৱন ডিজাৰ্ভ কৰিছিল। তাইৰো সপোন আছিল বহুত, তাইৰো জীৱনটো বহুত, বুজি পাইছেনে? এতিয়া সেই সৰু ছোৱালীজনীয়ে বাচ্চা জন্ম দিব ওলাইছে, ভাবক। আমি সেইবিলাক ভাবিব লাগে। চাওক, এটা কথা মনত ৰাখিব, অপৰাধীৰ কোনো ধৰ্ম জাতি নাথাকে, জাতি ধৰ্ম চাই অপৰাধ নকৰে, মনত ৰাখিব। যদি হত্যাকাৰী হয় এজন, তো হত্যাকাৰীয়ে হত্যা কৰাৰ আগত এনেকৈ নাভাবে যে মইতো হিন্দু তো মই হত্যা নকৰোঁ, মইতো মুছলমান মই হত্যা নকৰোঁ। বলৎকাৰী এজনে, ঘৰখনকাৰী এজনে কেতিয়াও এইটো নাভাবে বলৎকাৰ কৰাৰ আগতে যে মইতো হিন্দু তো মই ঘৰখন নকৰোঁ, মইতো মুছলিম মই ঘৰখন নকৰোঁ। তো এইবিলাক চিন্তা আপুনি আৰু মই কৰি আছোঁ যে ঘৰখন মুছলমানে কৰিছে, হিন্দুৱে কৰিছে, তো এইবিলাক নকৰিব, অনুৰোধ কৰিছোঁ। সমাজখন ইমান শিক্ষিত হৈছে, আপোনালোক ইমান শিক্ষিত হৈছে, কিন্তু এতিয়াও যদি জাতি ধৰ্মৰ মাজত লাগি থাকে তেতিয়াহ'লে সেই শিক্ষাৰ কোনো মূল্য নাই। মানে এনেকুৱা মাথাটো বেয়া হৈ যায় যে কিবা এটা অপৰাধ, ইমান ভয়ানক অপৰাধ হৈছে আৰু তাৰে মাজত সোমাই দিয়ে হিন্দু মুছলমান। এই পোকটো উলিয়াই দিয়ক। আৰে মানুহ ভাই, আমি মানুহ। আৰে আপোনালোক যেতিয়া সৰু হৈছিল, আমি যেতিয়া সৰু হৈছিলোঁ, সকলো মানুহে সৰুতে মুছলমানো লগ আছিল, হিন্দুও আছিল, খ্ৰীষ্টানো আছিল, আমি সকলোৰে লগত লগ হৈছিলোঁ। আজি ডাঙৰ হোৱাৰ পিছত নাজানো আমি ইমানেই গোটেই জ্ঞানী গুণী হৈ গ'লোঁ যে অপৰাধ কৰাৰ আগতে চাই লওঁ যে হিন্দু নে মুছলিম। নকৰিব প্লিজ, সঁচাকৈ বহুত বেয়া লাগে, নকৰিব। আৰু শেষত এটাই ক'ম যে মাজুলী যিটো ঘটনা হৈছে, অসম পুলিচে পুৰা এনকাউণ্টাৰ কৰক। এনকাউণ্টাৰৰ বাহিৰে বেলেগ শাস্তিয়ে নাই সিহঁতৰ, কাৰণ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰা অধিকাৰ কাৰো হাতত নাই। আৰু এই 6জনৰ যিটো কাম কৰিলে এনকাউণ্টাৰ হ'ব লাগে, বাছ এইটো অনুৰোধ কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় অসম, জয় জুবিন দা।